মাইকী গাহৰি পোৱালিটো আমি আমাৰ নৈসকল আমাৰ দা ডাঙৰীয়াসকলক পিতৃসকলক আমি প্ৰথমে তেওঁবিলাকক পিণ্ড দিয়া হয়। সেই পিণ্ডৰ পিছত আমাৰ যিকোনো কাৰুকাৰ্য আৰম্ভ কৰা হয় আৰু যিমানবিলাক আমাৰ তাৰমানে গাঁৱৰ পৰা অন্যান্য অসম তথা ভাৰতবৰ্ষৰ চুকে কোণে বিয়া বাৰু হোৱা আমাৰ জীয়ৰীসকলক আমি নিমন্ত্ৰণ কৰি সেই জা জোঁৱাই নাতি পুতিলৈকে আমন্ত্ৰণ কৰি একেটা তাৰমানে মঞ্চতেই আমি সকলোকে চেনেহীৰে একেলগে মিলনৰ এটা প্ৰীতিভোজন তাৰমানে আমি হেৰি কৰা হয়, আপ্যায়ন কৰা হয়। সেইমতে এই প্ৰগ্ৰাম দিনলৈকে আমাৰ চলি থাকে, সেইমতে আমাৰ প্ৰগ্ৰামটো হয়। দিনৰ মূৰত আমাৰ যিখিনি তাৰমানে কাৰ্য যেতিয়ালৈকে তাৰমানে সমাপ্ত নহয়, 3 দিন কাৰ্যসূচী নহয়, শেষ নহয়, তেতিয়ালৈকে আমাৰ তেনেধৰণেই মিলা প্ৰীতিৰে এটা মিলনৰ প্ৰীতিভোজ বুলি ক'ব পাৰি। সমগ্ৰ আমাৰ গাঁওখনৰ বুঢ়া বুঢ়ীৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু আৰু কণ কণ ল'ৰা ছোৱালীলৈকে সকলোকে এটা গাঁও ঘূৰে সকলোকে নিমন্ত্ৰণ কৰি আমি সেই তাৰমানে পোহৰা উৎসৱটো পালন কৰা হয়। আৰু লগতে ইয়াত আমি বিশেষকৈ তাৰমানে আমাৰ এই অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত আমি আমাৰ তাৰমানে ওচৰ চুবুৰীয়া অসমীয়া সমাজৰ মানুহকো আমি মাতি আনো যে আমি আমাৰ উৎসৱটো আমাৰ যিটো কালচাৰ দেখুৱাবলৈ তাৰমানে আহ্বান কৰি হয়, নিশ্চয় ক'ব লাগিব যে তেখেতলোকৰ যি যাক আৰাধনা কৰে অৰ্থাৎ বিয়নী পলক জোনবেলিক তেখেতলোকে আৰাধনা কৰে গাঁওখনৰ বিভিন্ন অপীয়া অপ্ৰীতি দূৰ হ'বৰ কাৰণে এই উৎসৱটি পালন কৰা হয় বুলি তেখেতে আমাক জানিবলৈ দিছে। আমি আপোনালোকক সমগ্ৰ দিনটো সুন্দৰকৈ তেখেতলোকে আয়োজন কৰি পাতিছোঁ। সেইকাৰণে আমাৰ গোটেই ৰাতি আমি ফাংচন চলিব আৰু লগতে আমাৰ খোৱা বোৱাও তাত আৰম্ভ হ'ব।